মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ লেচন নম্বৰ 1 হবিজ নামৰ পাঠটি অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ আহাচোন। পাঠৰ নাম হৈছে হবিজ। হবি হৈছে আজৰি সময়ত কৰা কাম, গতিকে তাৰ ওপৰতে পাঠটি দিছে। কি আছে আমি চাওঁ আহা। What do you do in your free time? তোমালোকে আজৰি সময়ত কি কৰা? If you have a lot of free time, having nothing to do, life will be boring. আৰু যদি তোমালোকৰ হাতত অজস্ৰ সময় থাকে, অজস্ৰ ফ্ৰী সময় থাকে আৰু কৰিবলৈ কাম একো নাথাকে, তেতিয়া আমাৰ জীৱনটো কি হৈ পৰিব? বৰিং হৈ পৰিব। A happy person is usually as busy as a bee. এজন সুখী মানুহ সেইজন যি অনবৰতে ব্যস্ত হৈ থাকে। Such persons have a hobby. সকলো মানুহৰে হবি থাকে। Look at the pictures below. তলৰ ছবিবোৰ চাওঁ আহা। এই তলৰ ছবিবোৰ চাবলৈ কৈছে আৰু কি কৰিব কৈছে? Walking with your friend, write down the boxes, the names of the hobbies shown in the pictures. আৰু লগৰ ফ্ৰেণ্ডৰ লগত বহি কি কৰিব কৈছে? এই বক্সবিলাকত সিহঁতৰ হবিবোৰনো কি সেয়া লিখিবলৈ কৈছে। আমি চাওঁ আহাচোন ইহঁতৰ হবিবোৰ কি হয়। এগৰাকী হবি হৈছে ফটোগ্ৰাফী, ষ্টাম্প পেপাৰ কালেকশ্যন কৰি ভাল পায় এখেতে। এইজনৰ হৈছে খেলি ভাল পায়, পেইণ্টিং কৰি ভাল পায়, পঢ়ি ভাল পায় আৰু ট্ৰেকিং কৰি ভাল পায়। মই ইয়াত শব্দবোৰ লিখি দিম, তোমালোকে বহাই ল'বা। Now, read more about hobbies and why it is good to have a hobby. এতিয়া হবিৰ বিষয়ে আৰু অলপ পঢ়োঁ আহাচোন আৰু হবিৰ উপকাৰিতানো কি, আমাৰ হবিনো কিয় থাকিব লাগে তাৰ বিষয়ে তলত দিছে। We are love to occupy ourselves with different activities in our free time. আমি আমাৰ আজৰি সময়ত আমাক নিজকে আমি বিভিন্ন কাৰ্যকলাপত ব্ৰতী ৰাখি ভাল পাওঁ। কাৰ্যকলাপত ব্যস্ত ৰাখি মানে ভাল পাওঁ। We love to play different types of games. আমি বিভিন্ন খেল খেলি ভাল পাওঁ। We love to sing and dance. আমি নাচি ভাল পাওঁ, গান গাই ভাল পাওঁ। Draw and paint. ছবি আঁকি ভাল পাওঁ, পেইণ্ট কৰি ভাল পাওঁ। Read books and travel. আৰু পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পাওঁ। These activities gives us pleasure. আৰু এই কামবোৰে আমাক কি দিয়ে? প্লেজাৰ মানে আনন্দ দিয়ে। As people say, all work and no play can make our life dull. আৰু মানুহে কি বুলি কয়? কাম বন নাথাকিলে বা খেলা ধূলা নাথাকিলে আমাৰ জীৱনটো কি হৈ পৰিব? ডাল হৈ পৰিব, বিষণ্ণ হৈ পৰিব। There should be a combination of work and play that makes our life happy. আমাৰ জীৱনটোত খেলা ধূলাৰ সমষ্টি আৰু কামৰ সমষ্টি হ'ব লাগে যাতে আমাৰ লাইফটো হেপী হয়। Activities which gives us fun and joy are hobbies. আৰু যিবিলাক কামে আমাক আনন্দ দিয়ে, মনলৈ ফূৰ্তি কঢ়িয়াই আনে, সেইবোৰে হৈছে হবি। There are many kinds of hobbies. বহুতো হবি আছে। Some are indoor activities and some are outdoor activities. কিছুমান ইনডোৰ হয়, মানে ঘৰৰ ভিতৰত খেলা কাম বা কৰা কাম, আৰু কিছুমান ঘৰৰ বাহিৰত কৰা কাম। Collecting stamps and coins. ষ্টাম্প কালেক্ট কৰা বা সংগ্ৰহ কৰা, কালেক্টিং মানে সংগ্ৰহ কৰা, আৰু কইনছবিলাক বিভিন্ন মুদ্ৰাবিলাক সংগ্ৰহ কৰা। Listening to music and reading books are indoor activities. Listening music মানে গান শুনা আৰু কিতাপ পঢ়াবোৰ হৈছে indoor activities মানে আভ্যন্তৰীণ কাৰ্যকলাপ। Gardening, traveling, swimming, trekking, photography are outdoor activities. বাগিচা পতা বা ভ্ৰমণ কৰা, ছুইমিং মানে সাঁতোৰা, ট্ৰেকিং কৰা, পাহাৰ পৰ্বত বগোৱা বা ফটোগ্ৰাফী কৰা, এইবিলাক হৈছে আউটডোৰ এক্টিভিটিজ মানে বাহ্যিক ক্ৰিয়াকলাপ। Playing and painting are both indoor and outdoor activities. Playing খেলা আৰু ছবি অঁকা এই দুয়োটাই হৈছে দুয়োটা আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটাই কাৰ্যকলাপ হয়। Here are a few hobbies of some of our classmates. ইয়াত কিছুমান হবিজ দিছে আমাৰ ক্লাছমেটছবিলাকৰ। চাওঁ আহাচোন। I love to sing. মই গান গাই ভাল পাওঁ। কোনে কৈছে? নিতাই কৈছে। এইখিনি হবিজ নিতাৰ হয়, গতিকে আমি চাওঁ আহাচোন। Singing is my hobby. গান গোৱাটো মোৰ হবি।
I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ I also love listening to classical music মই শাস্ত্ৰীয় সংগীত শুনিও ভাল পাওঁ Every morning I practice singing সদায় ৰাতিপুৱা মই গান গোৱাৰ অভ্যাস কৰোঁ I like to take out my harmonium and play tunes on it মই কি কৰোঁ হাৰমনিয়ামখন উলিয়াই তাত সুৰ তুলি ভাল পাওঁ It gives me great joy আৰু এটো মোক বহুত আনন্দ দিয়ে এটা ইৰফানে কি কৈছে আমি চাওঁ আহাচোন ইৰফানে কৈছে যে I like to paint মই পেইন্ট কৰি ভাল পাওঁ ছবি আঁকি ভাল পাওঁ Painting is my hobby পেইন্টিং কৰাটো হৈছে মোৰ হবি I use watercolors in my paintings মই মোৰ পেইন্টিঙত watercolor ব্যৱহাৰ কৰোঁ I always carry my art materials with me while visiting different places মই সদায় মোৰ লগত ছবি অঁকা হে সামগ্ৰীসমূহ লৈ ফুৰো যেতিয়া মই বিভিন্ন ঠাইলৈ যাওঁ I like to sit and paint landscapes আৰু মই বহি লৈ কি কৰোঁ প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাওঁ When I am lonely and bored I take out my paint box and brush and keep myself busy যেতিয়া মই অকলশৰীয়া আৰু আমনিদায়ক অনুভৱ কৰোঁ তেতিয়া মই পেইণ্ট বক্সটো উলিয়াওঁ আৰু ব্ৰাছ উলিয়াই লওঁ আৰু নিজকে ব্যস্ত ৰাখোঁ I keep my paintings carefully মই মোৰ পেইণ্টিংছ বিলাক কেয়াৰফুলি ৰাখি সাৱধানে ৰাখোঁ I have participated in different art competitions and won prizes মই বহুতো আৰ্ট কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছোঁ আৰু পুৰস্কাৰো জিকিছোঁ এতিয়া ৰুনাই কি কৈছে চাওঁ আহাচোন ৰুনাই কৈছে My favorite hobby is gardening মোৰ প্ৰিয় হবি হৈছে গাৰ্ডেনিং কৰা মানে বাগিচা পতা At home we have a kitchen garden in our backyard and a flower garden in front of the house আমাৰ ঘৰত কি আছে এখন কিচেন গাৰ্ডেন আছে যিখন ঘৰৰ পিছফালে আছে আৰু এখন ফুলনি বাগিচা আছে আমাৰ ঘৰৰ যিখন সন্মুখত আছে We grow all kinds of vegetables in our garden আমাৰ বাগিচাখনত কি কৰোঁ আমি সকলো ধৰণৰ শাক-পাচলি কৰোঁ শাক-পাচলিৰ খেতি কৰোঁ I also collect a variety of flowers for our garden আৰু বাগিচাখনৰ কাৰণে কি কৰোঁ বিভিন্ন ধৰণৰ flowers collect কৰোঁ ফুল I like planting new plants and watering them মই কি কৰোঁ নতুন নতুন গছ লগাই আৰু গছত পানী দি ভাল পাওঁ Every morning I water the plants and clean the beds আৰু মই সদায় কি কৰোঁ ফুলত প্ৰতিদিনা ৰাতিপুৱা ফুলত পানী দি ভাল পাওঁ আৰু এইবোৰ চাফা কৰোঁ I also look after the garden in our school মই আমাৰ স্কুলৰ গাৰ্ডেনখনো বাগিচাখনো চোৱা চিতা কৰোঁ It gives me a sense of joy seeing the plants grow আৰু এই গছবোৰ ডাঙৰ হোৱা দেখিলে মোৰ মনত এটা আনন্দৰ ভাৱ জাগৃত হয় I feel fit and active walking in the garden আৰু মই বাগিচাখনত কাম কৰি নিজকে ফিট আৰু এক্টিভ অনুভৱ কৰোঁ I am also learning a lot about different types of plants আৰু মই লগতে বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে শিকি আছোঁ বিভিন্ন ধৰণৰ গছ-গছনিৰ বিষয়ে অধ্যয়ন কৰি আছে মানে থাকে বুজাব খুজিছে তে শ্যামেনো কি কৰিছে তেওঁৰ হবিনো কি আমি জানো আহাচোন I spend my free time reading মই পঢ়ি মোৰ আজৰি সময়খিনি কটাওঁ Reading is my hobby reading হৈছে পঢ়াটো হৈছে মোৰ hobby I read all kinds of books মই বিভিন্ন ধৰণৰ কিতাপ পঢ়োঁ I enjoy reading story books and biographies of great persons মই মহান ব্যক্তিসকলৰ আত্মকথা আত্মজীৱনী আৰু ষ্টৰী বুকছ বিলাক গল্প বা সাধু কথাৰ কিতাপবিলাক পঢ়ি ভাল পাওঁ I also love to read adventure and mystery stories আৰু মই কি পঢ়ি ভাল পাওঁ দুঃসাহসিক যিবিলাক কাহিনী আৰু ৰহস্যজনক কাহিনীবিলাক পঢ়ি ভাল পাওঁ I can read them over and over again and I enjoy doing so মই বাৰে বাৰে সেইবিলাক পঢ়ি ভাল পাওঁ আৰু কি কৰোঁ সেইবিলাক পঢ়ি মই আনন্দ অনুভৱ কৰোঁ After reading I also write a review of the story আৰু পঢ়াৰ পিছত মই এইবিলাকৰ ৰিভিউ লিখি থওঁ মানে ৰিভিউ লিখি ভাল পাওঁ এতিয়া বিলাঙে কি কৈছে আমি চাওঁ আহাচোন বিলাঙে কি কৰিছে My hobby is
কালেক্টিং ষ্টেম্পছ মোৰ হবি হৈছে ষ্টাম্প কালেক্ট কৰা কালেক্ট মানে সংগ্ৰহ কৰা The collecting and study of stamp is called philately ষ্টাম্প কালেক্ট কৰা আৰু তাৰ বিষয়ে অধ্যয়ন কৰাটোক philately বুলি কয় I started collecting stamps when I was in class 1 মই class 1 ত থাকোতে ষ্টাম্প কালেক্ট কৰাৰ আৰম্ভ কৰিছিলোঁ My uncle who stays in the United States used to write letters to us. মোৰ খুৰা আঙ্কেল মানে খুৰা যিজন ইউনাইটেড ষ্টেটছত থাকে গতিকে তেওঁ কি কৰিছিলে আমাৰ কাৰণে সদায় চিঠি লিখিছিল I used to take out the stamps from the envelopes and stick them in an album মই কি কৰিছিলোঁ এনভেলপটোৰ পৰা মানে চিঠিৰ খামটোৰ পৰা কি কৰিছিলোঁ ষ্টাম্পটো এৰুৱাই আনিছিলোঁ আৰু কি কৰিছিলোঁ এলবামত লগাই ৰাখিছিলোঁ এলবামত মানে সংগ্ৰহ কৰি ৰাখিছিল My grandparents, parents and teachers encouraged me to pursue this hobby আৰু মোৰ ককা দেউতাহঁত আৰু কি কৰিছিলে পেৰেণ্টছে মা দেউতা আৰু টিচাৰ্ছে শিক্ষক শিক্ষয়িত্ৰীসকলে এই কামটো হবিটো আগবঢ়াই নিয়াত মোক উৎসাহ যোগাইছিলে I have a large collection of stamps মোৰ বহুতো ষ্টাম্পৰ কালেকশ্যন আছে সংগ্ৰহ আছে I have learned a great deal because of this hobby মই ইয়াৰ পৰা বহুতো কথা মানে জানিব পাৰিছোঁ I not only collect stamps but also study the stamps মই অকল stamps বিলাক কালেক্ট কৰাই নহয় লগতে মানে কি কৰিছোঁ এইবিলাকৰ বিষয়ে অধ্যয়ন কৰিছোঁ During my free time মোৰ ফ্ৰী সময়ত আজৰি সময়ত I read about stamps issued by postal departments of different countries মই কি কৰোঁ ফ্ৰী সময়ত আজৰি সময়ত এইবিলাক ষ্টাম্প বিভিন্ন দেশৰ পোষ্টেল ডিপাৰ্টমেণ্টে ইছ্যু কৰা ষ্টাম্পবোৰৰ বিষয়ে পঢ়োঁ Nowadays with the advancement of technology এতিয়া মানে বৰ্তমান সময়ত টেকন'লজিৰ ইমানেই মানে উন্নত হৈছে যে কমিউনিকেশ্যন চিষ্টেমছ হেভ চেঞ্জ যোগাযোগৰ ব্যৱস্থাটোৱে চেঞ্জ হৈ গৈছে পৰিৱৰ্তন হৈ গৈছে People mostly communicate through email, SMS, MMS, etc. which are faster মানুহে কি কৰিছে MMS, SMS আৰু ইমেইলৰ দ্বাৰা হঠাতে যোগাযোগ কৰিবলৈ লৈছে কিয়নো ইয়াৰ দ্বাৰা খুব ফাষ্টলি খুব স্পীডত মানে ফাষ্টাৰ যোগাযোগ ব্যৱস্থা সম্ভৱপৰ হয় but the old postal system is still popular কিন্তু এতিয়াও পুৰণি যিটো ডাকঘৰৰ যোগেদি যিটো যোগাযোগ ব্যৱস্থা আছিল সেইটো বৰ্তমানেও পপুলাৰে হৈ আছে মানে ৰাইজৰ মাজত জনপ্ৰিয় হৈ আছে Hobbies are those activities that are entertaining and relaxing Hobbies হৈছে সেইবিলাক এক্টিভিটি যিবিলাকে আমাক এণ্টাৰটেইনিং কৰে আমোদ দিয়ে আৰু ৰিলেক্সিং কৰে অৰ্থাৎ আমাক বৰিঙৰ পৰা ৰিলেক্স কৰে মনলৈ সজীৱতা আনে They are pursued during leisure time for pleasure or relaxation এইবিলাক কি কৰোঁ আমি leisure টাইমত আজৰি সময়ত আমি নিজকে ৰিলেক্স কৰিবৰ কাৰণে বা আনন্দ দিবৰ বাবে কৰোঁ They can be educative too এডুকেটিভ মানে হৈছে এইবিলাক শিক্ষামূলকো হবিজবিলাক শিক্ষামূলকো হয় Hobbies help us to use our free time fruitfully আৰু হবিজে কি কৰে আমাক আজৰি সময়টো ফ্ৰুটফুলি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত ইউটিলাইজ কৰাত সহায় কৰে We can keep ourselves busy and active if we take up a hobby যদি আমাৰ হবি থাকে তেতিয়া আমি নিজকে কি কৰিব পাৰোঁ বিজি ৰাখিব পাৰোঁ আৰু এক্টিভ কৰি ৰাখিব পাৰোঁ ইয়াৰ শেষত মই ভিডিঅ'টোৰ শেষত শব্দাৰ্থবিলাক দি দিম তোমালোকে চাই ল'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয় ধন্যবাদ